ফাৰ্টিলাইজাৰ ৰিটেইলাৰ লাইচেন্স বা সাৰৰ খুচুৰা বিক্ৰেতাৰ যি লাইচেন্স হয় সেইটো আপোনালোকে কেনেকৈ অনলাইনত আবেদন কৰি উলিয়াব পাৰিব আজিৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাবলৈ গৈ আছোঁ। এই লাইচেন্সটো উলিয়াবলৈ হ'লে আপোনালোকক কেইটামান নথিপত্ৰ লাগিব আৰু কি নথিপত্ৰ লাগিব, কিমান টকা খৰচা হ'ব, সকলো কথা আজিৰ ভিডিঅ'ত আপোনালোকক জনাম। লগতে আবেদন কৰিও দেখুৱাম কেনেকৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। ঠিক আছে, গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু এনেধৰণৰ ভিডিঅ' আপোনালোকে সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব আৰু বেল আইকনটো ক্লিক কৰি ৰাখিব। আৰু আজি ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে তেন্তে এটা লাইক কৰি এটা শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেন্তে আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আবেদন কৰিবলৈ আপোনালোকে আপোনাৰ মোবাইলত থকা যিকোনো এটা ব্ৰাউজাৰ অপেন কৰিব আৰু চাৰ্চ কৰিব সেৱা সেতু। সেৱা সেতু অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে কামটো কৰিব লাগিব। ইয়াতে দেখা পাইছে সেৱা সেতু, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে দেখা পাইছে এনেকৈ ইণ্টাৰফেচটো খোল খাই গৈছে। ইয়াতে লুকিং ফৰ এ পাৰ্টিকুলাৰ ছাৰ্ভিচেছ চাৰ্চ হিয়াৰত ক্লিক কৰিব আৰু ইয়াতে আপোনালোকে চাৰ্চ কৰিব ফাৰ্টিলাইজাৰ ৰিটেইলাৰ শ্বপ বা ফাৰ্টিলাইজাৰ ৰিটেইলাৰ লাইচেন্স বুলি চাৰ্চ কৰিলে হ'ব। ইয়াতে আপোনালোকে দেখা পাইছে মই এনেকৈ যেনেকৈ চাৰ্চ কৰি আছোঁ তেনেকৈ আপোনালোকে চিম্পলি চাৰ্চ কৰিব ফাৰ্টিলাইজাৰ ৰিটেইলাৰ বা ৰিটেইল। এনেকৈ চাৰ্চ কৰাৰ লগে লগে প্ৰথম অপশ্যনটো দেখা পাই যাব এপ্লিকেশ্যন ফৰ ফাৰ্টিলাইজাৰ লাইচেন্স ৰিটেইল। এই অপশ্যনত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পাছতে আপোনালোকে দেখা পাইছে এপ্লিকেশ্যন ফৰ ফাৰ্টিলাইজাৰ লাইচেন্স ৰিটেইল। এপ্লাই নাও অপশ্যনত চিম্পলি আপোনালোকে ক্লিক কৰি দিব। দেখা পাইছে আৰু ইয়াতে আপোনালোকে দেখা পাইছে EODB আছাম, মানে ইজি অফ ডুইং বিজনেছ যোনটো অফিচিয়েল ৱেবছাইট হয় তাতে ডিডাইৰেক্ট কৰি দিব। প্ৰচিডত ক্লিক কৰিব। ক্লিক কৰাৰ পাছতে আপোনালোকে ইয়াতে লগ ইন কৰিব লাগিব। যোনটো আপোনাৰ সেৱা সেতুৰ ইউজাৰ ID পাছৱৰ্ড আছে সেইটোৰ থ্ৰুৰে আপোনালোকে লগ ইন কৰিব পাৰিব। ইয়াতে মোবাইল নাম্বাৰ অপশ্যনত মই চিলেক্ট কৰিলোঁ। মোবাইল নাম্বাৰ এণ্টাৰ কৰি পাছৱৰ্ডটো এণ্টাৰ কৰিব লাগিব আৰু আই কনচাৰ্ণ অপশ্যনত ক্লিক কৰি আপোনালোকে লগ ইন কৰিব পাৰিব। ঠিক আছে, আৰু যদি আপোনালোকে ইউজাৰ ID পাছৱৰ্ড বনোৱা নাই তেন্তে আপোনালোকে ৰেজিষ্টাৰ কৰি ইজিলি বনাই ল'ব পাৰিব। ঠিক আছে, ইয়াতে মই মোবাইল নাম্বাৰটো এণ্টাৰ কৰিলোঁ। ইয়াতে আপোনালোকে দেখা পাইছে নিউ ইউজাৰত ক্লিক কৰি আপোনালোকে মোবাইল নাম্বাৰ এভৰিথিং দি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। ঠিক আছে, মোৰ অলৰেডি ৰেজিষ্ট্ৰেশ্যন কৰি থোৱা আছে, গতিকে মই ইয়াতে লগ ইনত চিম্পলি ক্লিক কৰিম, এলাউ কৰিম। এলাউ কৰাৰ পাছত অলপ ৱেইট কৰিব। ইয়াতে প্ৰচেছিং ৰিকুৱেষ্ট হৈ আছে। চ' ইয়াতে আপোনালোকে কি কৰিব, ইয়াতে এটা অপশ্যন ওলাব দেখা পাইছে। ইয়াতে ছাৰ্ভিচ প্লাছৰ যোনটো অফিচিয়েল ৱেবছাইট ইজি ডুইং বিজনেছৰ অফিচিয়েল ৱেবছাইটত আহি গ'লোঁ। এপ্লিকেশ্যন ফৰ ফাৰ্টিলাইজাৰ লাইচেন্স ৰিটেইল। ইয়াতে আপোনালোকে দেখা পাইছে ইউনিক বিজনেছ আইডেণ্টিফিকেশ্যন নাম্বাৰ UBIN নাম্বাৰ, সেইটো আপোনালোকক প্ৰয়োজন হ'ব। সেইটো আপোনালোকে অনলাইনত এপ্লাই কৰি ল'ব লাগিব। এই ইউনিক বিজনেছ আইডেণ্টিফিকেশ্যন নাম্বাৰ বা UBIN নাম্বাৰ আপোনালোকে এদিনতে পাই যাব। আপোনাৰ আধাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ লাগিব, সেইকেইটা থাকিলে আপোনালোকে এদিনতে এপ্লাই কৰিব পাৰিব। ঠিক আছে, ইয়াতে মই নাম্বাৰটো এণ্টাৰ কৰিলোঁ, তাৰ পাছতে মোবাইল নাম্বাৰটো এণ্টাৰ কৰি আছোঁ। মোবাইল নাম্বাৰটো এণ্টাৰ কৰাৰ পাছতে গেট ডাটা অপশ্যনত ক্লিক কৰিম। ইয়াতে ডাটাটো কেতিয়াবা শ্ব' নকৰে, তথাপি আপোনালোকে এপ্লাই কৰিব পাৰিব। চ' ইয়াতে মই গেট ডাটাত ক্লিক কৰিলোঁ, অ'কে কৰিলোঁ। অ'কে কৰাৰ পাছত তললৈ স্ক্ৰল ডাউন কৰিম। ইয়াতে আপোনালোকে দেখা পাইছে ডিটেইলছ অফ দি এপ্লিকেশ্যন, এপ্লিকেণ্ট নেম আপোনালোকে প্ৰথমতে এণ্টাৰ কৰিব। তাৰ পাছতে আপোনাৰ যোনটো বিজনেছ হয় সেইটো কি নামৰ ৰাখিব। এণ্টাৰ দি কনচাৰ্ণ এণ্টাৰপ্ৰাইজেছ, সেইটো আপোনালোকে আপোনাৰ ইচ্ছামতে ৰাখি ল'ব। আপোনাৰ দোকানখনৰ নাম বা আপোনাৰ বিজনেছটোৰ নাম কি বুলি ৰাখিব বিচাৰে সেইটো আপোনাৰ মতে ৰাখি ল'ব। ঠিক আছে, ইয়াতে মই এপ্লিকেণ্টৰ নাম আৰু এণ্টাৰপ্ৰাইজৰ নামটো এণ্টাৰ কৰি আছোঁ। ঠিক আছে, আপোনাৰ মতে যেনেকৈ আপুনি বিচাৰে তেনেকৈ এণ্টাৰ কৰি ল'ব। এণ্টাৰ কৰাৰ পাছত আপোনালোকে দেখা পাইছে ইয়াতে পষ্টেল এড্ৰেছখিনি আপোনালোকে দিব লাগিব। গাঁও, পোষ্ট অফিচ, আপোনাৰ থানা, ষ্টেট, কাউণ্ট্ৰি, আপোনাৰ পষ্টেল কোড, পিনক'ডটো যিটো হয়, মোবাইল নাম্বাৰ, ইমেইল ID সকলোবোৰ আপোনালোকে ইয়াতে এণ্টাৰ কৰি ল'ব। তাৰ পাছতে ইয়াতে জেণ্ডাৰটো সুধিছে, মেল ফিমেল যি হয় সেইটো আপোনালোকে চিলেক্ট কৰিব। তাৰ পাছতে তললৈ স্ক্ৰল ডাউন কৰিব। ইয়াতে দেখা পাইছে ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰৰ অফিচ, সেইটো আপুনি চিলেক্ট কৰিব। আপোনাৰ ডিষ্ট্ৰিক্ট যি হয় সেইটো চিলেক্ট কৰি ল'ব ফাৰ্ষ্ট। তাৰ পাছতে চাব ডিভিজনেল এগ্ৰিকালচাৰৰ অফিচ, সেইটো আপুনি চিলেক্ট কৰিব। তাৰ পাছত পুনৰ আপোনালোকে এড্ৰেছটো ইয়াতে ফিল আপ কৰিব। আপোনাৰ গাঁও, পোষ্ট অফিচ, থানা সেইটো আপোনালোকে ইয়াতে ফিল আপ কৰিব পাৰে। ঠিক আছে, এড্ৰেছত ভিলেজ বুলি লিখি ল'ব। ভিলেজ লিখাৰ পাছত আপোনালোকে গাঁৱৰ নামটো লিখিব। তাৰ পাছতে আপোনাৰ PS বা পোষ্ট অফিচ সেইটো আপোনালোকে দিব পাৰে। এণ্ড দেন পুনৰ আপোনালোকে মোবাইল নাম্বাৰটো এণ্টাৰ কৰিব লাগিব। আপোনালোকে দেখা পাইছে ইয়াতে মোবাইল নাম্বাৰ অপশ্যনটো আহি আছে। মই পোষ্ট অফিচৰ নামটো এণ্টাৰ কৰি আছোঁ। পোষ্ট অফিচ আৰু PS ছেইম হয়। চ' তাৰ পাছতে মোবাইল নাম্বাৰটো এণ্টাৰ কৰিলোঁ। ইমেইল IDটো আপোনালোকে যদি বিচাৰে দিব পাৰে, ইয়াতে মেণ্ডেটৰী নহয় বাৰু। যিবোৰত ষ্টাৰ মাৰ্ক আছে সেইবোৰ আপোনালোকে মেণ্ডেটৰী দিবই লাগিব। বাকীকেইটা আপোনালোকে ব্লেংক দিব পাৰে, একো প্ৰব্লেম নাই। ঠিক আছে, ইয়াতে আপোনালোকে দেখা পাইছে প্লেচ অফ বিজনেছ ফৰ ষ্ট'ৰেজ
কোনটো ঠাইত আপুনি ষ্ট'ৰ কৰিব আপোনাৰ সাৰৰ যিটো বেগবোৰ বা আপোনাৰ বিজনেছো কোনটো ঠাইত কৰিব সেইটো আপোনালোকে ইয়াতে লিখিব লাগিব এড্ৰেছখিনি দিব ঠিক আছে কাউন্ট্ৰি ষ্টেট ডিষ্ট্ৰিক্ট পোষ্টেল কোড মোবাইল নাম্বাৰ ইমেইল আইডি এভৰিথিং আপোনালোকে ইয়াতে এণ্টাৰ কৰি দিব এণ্টাৰ কৰাৰ পাছত আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব দেখা পাইছে আদাৰ ইনফৰমেশ্যনত আপোনালোকে ইয়াতে যিবোৰ ষ্টাৰ মাৰ্ক আছে সেইবোৰ দিব পাৰে আৰু এটা আপোনালোকক নথিপত্ৰ লাগিব আপোনালোকক মই কৈছিলোঁ নথিপত্ৰ কি কি লাগিব সেইটো কম বুলি ডিটেইলছ অফ ফাৰ্টিলাইজাৰ এণ্ড আদাৰ চ'ৰ্চ ইন ফৰ্ম যোনটো কোম্পানী বা যোনটো আপুনি অৰ্গেনাইজেশ্যনৰ পৰা সাৰটো ল'ব সেইটো কোম্পানীৰ পৰা এটা চাৰ্টিফিকেট নো অবজেকশ্যন চাৰ্টিফিকেট আপোনালোকে ল'ব লাগিব সেইটো কোম্পানী আপোনাক প্ৰভাইড কৰিব আপুনি এইটো অনলাইন প্ৰচেছ কৰাৰ আগতে সেইটো কোম্পানীৰ পৰা যোগাযোগ কৰি চাৰ্টিফিকেটটো আপোনালোকে গ্ৰহণ কৰি ল'ব তাৰপাছত আপুনি আবেদন কৰিব ঠিক আছে ইয়াতে মই চাৰ্টিফিকেটটো নাই বুলি ইয়াতে এণ্টাৰ কৰিছোঁ আপুনি যদি পাৰে চাৰ্টিফিকেটটো প্ৰথমতে উলিয়াই ল'ব তাৰপাছতে আপোনালোকে এটা অপশ্যন দেখা পাইছে অৰ্ডাৰ দি ইণ্টিমেশ্যন ইয়াতে আপোনালোকে ৰিনুৱেল বা অথেণ্টিকাইজেশ্যনৰ লেটাৰ যিটো আপোনালোকৰ কাৰণে এপ্ৰিপ্ৰিয়েট হয় সেইটো আপোনালোকে চিলেক্ট কৰিব ৰিনুৱেল কৰিলে ৰিনুৱেল তলৰটো বা নতুনকৈ যদি কৰে তেন্তে আপোনালোকে ওপৰটো চিলেক্ট কৰিব তাৰপাছতে কনচাৰ্ণ অট'মেটেড আপিল প্ৰচেছিংটো আপোনালোকে য়েছত ৰাখিব ঠিক আছে তো আপোনাৰ কামটো অলপ শীঘ্ৰ গতিত কামটো হোৱা সম্ভাৱনা আছে চ' ইয়াতে আপোনালোকে ডু ইউ কানেক্ট টু অট'মেটেড আপিল প্ৰচেছিং ইয়াতে আপোনালোকে য়েছ এনেবল অটো আপিল এইটো অপশ্যনটো চিলেক্ট কৰিব তাৰপাছতে ডিক্লেৰেশ্যনৰ আপোনালোকে এগ্ৰিত ক্লিক কৰিব আৰু যোনটো কেপচা কোড হয় কেপচা কোডটো যেনেকৈ আছে তেনেকৈ ফিল আপ কৰি ছাবমিটত ক্লিক কৰি দিব ঠিক আছে ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনাৰ যিটো এপ্লিকেশ্যনৰ প্ৰচেছটো অলমষ্ট কমপ্লিট বুলিয়ে ক'ব লাগিব দেখা পাইছে এনেকৈ আপোনালোকে ভালকৈ চেক কৰি ল'ব ক'ৰবাত যদি ভুল আছে আপোনালোকে ইয়াতে এডিট অপশ্যনত দেখা পাইছে এডিটত ক্লিক কৰি এডিট কৰিব পাৰিব আদাৰৱাইজ আপোনালোকে যদি এটেচ এনেকডাৰ কৰি দিয়ে তেতিয়া আপোনালোকে কিন্তু এডিট কৰিব নোৱাৰিব ছাবমিট কৰাৰ পাছত ঠিক আছে গতিকে আপোনালোকে ভালকৈ চেক কৰি ল'ব তাৰপাছতে আপোনালোকে ডকুমেণ্টছকেইটা আপলোড কৰিব ইয়াতে আপোনালোকে দেখা পাইছে নো অবজেকশ্যন চাৰ্টিফিকেট ট্ৰেড লাইচেঞ্চ ফ্ৰম পঞ্চায়ত টাউন কমিটি মিউনিচিপালিটি চ' আপুনি কোনটো এৰিয়াৰ হয় সেইটো এৰিয়াৰ বেচিছত আপোনালোকে ট্ৰেড লাইচেঞ্চটো আপলোড কৰিব আৰু ট্ৰেড লাইচেঞ্চ কেনেকৈ আপোনালোকে অনলাইনৰ পৰা আবেদন কৰি উলিয়াব পাৰি সেইটো যদি নাজানে তেন্তে মোক কমেণ্ট কৰিব মোৰ অলৰেডি ভিডিঅ' দি থোৱা আছে এইটো চেনেলত চ' আপোনালোকে সেইটো ভিডিঅ' চাই আপোনালোকে ট্ৰেড লাইচেঞ্চ এপ্লাই কৰিব পাৰিব ঠিক আছে আৰু ৰিপৰ্ট ফ্ৰম দি কনচাৰ্ণ এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ ৰিগাৰ্ডিং গোডাউন এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ফেচিলিটি আপোনাৰ যে এই সাৰৰ দোকান বা লাইচেঞ্চটো লোৱাৰ পাছত দোকান দিয়াৰ যি ষ্ট'ৰেজ কেপাচিটি আছে সেইটো আছে নাই সেইটোৰ বাবে এটা কনচাৰ্ণ অথৰিটিৰ পৰা আপুনি এটা লেখা ল'ব লাগিব যে আপোনাৰ প্ৰপাৰ ফেচিলিটি আছে সাৰবোৰ ষ্ট'ৰ কৰি ৰাখিবলৈ তাৰপাছতে আপোনাৰ যি কোৱালিফিকেশ্যন হয় কোৱালিফিকেশ্যনটো আপুনি চিলেক্ট কৰি ল'ব ঠিক আছে তাৰপাছতে আইডেণ্টিটি প্ৰুফত আপুনি আপোনাৰ যি পেন কাৰ্ড হয় সেইটো দিব পাৰে আৰু এড্ৰেছ প্ৰুফত আপুনি আপোনাৰ ভোটাৰ কাৰ্ড বা আধাৰ কাৰ্ডো দিব পাৰে আৰু ডিলাৰশ্বিপ চাৰ্টিফিকেট ফ্ৰম হ'লচেল ডিলাৰ চাওক আপুনি কাৰণ ৰিটেইলাৰ হয় গতিকে আপুনি এটা যোনটো হ'লচেল দোকানৰ পৰা আপুনি মালটো উঠাব লাগিব সাৰটো গতিকে আপুনি তাৰ পৰা এটা চাৰ্টিফিকেট ল'ব লাগিব এটা চাৰ্টিফিকেট ল'বলৈ হৈ যাব ঠিক আছে সেইটো চাৰ্টিফিকেট লোৱাৰ পাছত আপোনালোকে ইয়াতে ছাবমিট কৰিব লাগিব ছেভ এনেকজাৰ অপশ্যনত আপোনালোকে চিম্পলি ক্লিক কৰিব ডকুমেণ্টকেইটা আপলোড কৰাৰ পাছতে ইয়াতে অলপ টাইম লাগিব দেখা পাইছে এনেকৈ ইণ্টাৰফেচটো খোল খাই যাব ইয়াতে আপোনাৰ যি ডিটেইলছ আপুনি ফিল আপ কৰিলে গোটেইবোৰ শ্ব' হৈ যাব আৰু তলতে স্ক্ৰল ডাউন কৰি আপুনি মেক পে'মেণ্ট অপশ্যনত ক্লিক কৰিব লাগিব ইয়াতে কি প্ৰচেছত মই স্ক্ৰীন ৰেকৰ্ড কৰিছিলোঁ কিন্তু মেক পে'মেণ্ট অপশ্যনত দেখা পোৱা নাই এতিয়া কিন্তু মই যেতিয়া এপ্লাই কৰিছিলোঁ তেতিয়া দেখা পাইছিলোঁ ইয়াতে আপোনালোকে মেক পে'মেণ্ট অপশ্যনত ক্লিক কৰাৰ পাছতে ইয়াতে টাৰ্মছ এণ্ড কণ্ডিশ্যনকেইটা আপোনালোকে চিলেক্ট কৰিব ঠিক আছে তাৰপাছতে পে' ভায়া পে'মেণ্ট গেটৱে অপশ্যনত ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকে আপোনাৰ যি ফোনপে' গুগল পে' হয় তাৰ থ্ৰু দি আপুনি অতি সহজে পে'মেণ্টটো কৰিব পাৰিব ঠিক আছে ইয়াতে গুগল পে' অপশ্যনত চিলেক্ট কৰিব পাৰে ফোনপে' আপোনাৰ আপোনাৰ মোবাইলত যি আছে সেইটো আপুনি চিলেক্ট কৰি পে'মেণ্টটো অতি সহজে কৰিব পাৰিব চ' বন্ধু বান্ধৱীসকল আপোনালোকে এনেকৈ অতি সহজে ফাৰ্টিলাইজাৰ ৰিটেইলাৰ লাইচেঞ্চ বা সাৰৰ খুচুৰা বিক্ৰেতাৰ যি লাইচেঞ্চ হয় সেইটো অনলাইন আবেদন কৰিব পাৰিব ভিডিঅ'ত যদি আপোনালোকৰ কিবা বুজাত অসুবিধা হৈছে মোক কমেণ্ট কৰিব আৰু কিবা যদি আপোনালোকৰ সহায় লাগে নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তেন্তে আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ আৰু ভিডিঅ' শেষ কৰাৰ আগতে আপোনালোকে এটা লাইক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে